উত্তৰবিহীন এটা প্ৰশ্ন, যিটো প্ৰশ্নৰ উত্তৰ 367টা দিনে দিব নোৱাৰিলে ৰাজ্য চৰকাৰখনে, আৰু সেই প্ৰশ্নৰ লগত বিভিন্ন শব্দ ইতিমধ্যে যোগ হৈছিল। আজিৰ পৰা এটা বছৰ আগতে এই যিটো প্ৰশ্ন উত্থাপিত হৈছিল তাত যোগ হৈছিল গুপ্ত হত্যা আকৌ আৰম্ভ হ'ল নেকি। আমি তিতাবৰ বৰহোলাৰ বালিজানৰ গাভৰু পথৰ কাষৰ সেই বিশেষ খবৰটো, যিটো ইয়াৰ পূৰ্বৰ বাতৰিত আমি দেখুৱাইছিলোঁ যে জয়ন্ত বৰাৰ সেনাৰ জিম্মাত যিটো মৃত্যু আকোৱালি ল'বলগীয়া হৈছিল, সেই উত্তৰবিহীন যিটো প্ৰশ্ন, সেই প্ৰশ্নটোৰ এখন ছবি, জীয়া ছবি, কিমান মৰ্মান্তিক আৰু শোকবিহ্বল এখন ছবি হ'ব পাৰে তাৰ বাস্তৱতাক লৈ আমি আচলতে আজি প্ৰশ্ন উত্থাপিত কৰিছোঁ। এজন পুত্ৰৰ ন্যায় বিচাৰি বিচাৰি 366টা দিনে ছাতি ফুটি কৰি পুনৰ একেটা দিনতে তেওঁৰ মাতৃয়ে মৃত্যু আকোৱালি লোৱাৰ যিটো অত্যন্ত মৰ্মান্তিক ছবি, এই ছবিটোৰ বাস্তৱতাই মোৰ পিছফালৰ এই মৰিশালিকেইটা, এই বগা টাইলছযুক্ত এয়া হৈছে জয়ন্ত বৰাৰ মৰিশালি। ইয়াতেই জয়ন্ত বৰুৱাৰ শেষ বিদায়। ঠিক মাজৰটো হৈছে তেওঁৰ দেউতাক হেম বৰা, সেনাৰ সেনানী আছিল তেওঁ এজন। তেওঁৰ মাজৰ হৈছে ভাৰতীয় সেনাত সেৱা আগবঢ়োৱা এজন নমস্কাৰ কৰিবলগীয়া ভাৰতীয় সেনা, তেওঁৰ পিতৃ জয়ন্তৰ, আৰু কাষত তেওঁৰ পত্নী অৰ্থাৎ জয়ন্তৰ মাতৃ, যিগৰাকীয়ে এটা বছৰৰ মূৰত সেনাৰ নিৰ্যাতনত, অকথ্য নিৰ্যাতনৰ বলি হৈ আৰক্ষী আৰু সেনাৰ চকুৰ আগতে প্ৰাণ বিসৰ্জন দিয়া জয়ন্ত বৰাৰ এটা বছৰীয়া ন্যায় বিচাৰি বিচাৰি নেপায় এটা বছৰৰ মূৰত তেওঁৰ মাতৃয়েও মৃত্যু আকোৱালি ল'বলগীয়া হ'ল। এই ছবিখন চাওক, এনেকুৱা এখন ছবি আজি প্ৰাগ নিউজে দেখুৱাবলৈ আছে। মাজৰজন হৈছে ভাৰতীয় সেনাত দেশৰ অখণ্ডতা, স্বাধীনতা, দেশৰ নিৰাপত্তাৰ প্ৰতি সদা সচকিত হৈ দেশৰ প্ৰতি তেওঁ কৰ্মজীৱন সেৱা আগবঢ়োৱা তেওঁৰ এজন ভাৰতীয় নমস্কাৰ কৰা সেনা। দুই কাষে সেই ভাৰতীয় সেনাৰ নিৰ্যাতনৰ বলি হৈয়ে তেওঁৰ পত্নী আৰু তেওঁৰ পুত্ৰ শেষ বিদায় লোৱাৰ ছবি। ইয়াতকৈ কিবা মৰ্মান্তিক ছবি থাকিব পাৰেনে? এজনে দেশক সেৱা কৰিলে, তেওঁৰ হেম বৰা, এয়া ভাৰতীয় সেনাৰ চেলুট মৰা, ভাৰতীয় সেনাৰ আমি যাক চেলুট মাৰোঁ সদায়, সেই চেলুট মৰা হেম বৰাৰ এয়া মৰিশালি। এইফালে হৈছে তেওঁ সেৱা আগবঢ়োৱা ভাৰতীয় সেনাৰ জিম্মাতে মাত্ৰ 4 ঘণ্টাৰ ভিতৰত ছাতি ফুটি কৰি চটফটাই তিতাবৰ আৰু বৰহোলা আৰক্ষীৰ চকুৰ আগত প্ৰাণ বিসৰ্জন দিয়া, এয়া হৈছে তেওঁৰ পুত্ৰৰ সমাধি ক্ষেত্ৰ, এয়া সমাধি। আৰু এই কেঁচা যিটো ঢিপ দেখিছে আপুনি, এই কেঁচা ঢিপটো হৈছে জয়ন্ত বৰাৰ মাতৃ, এই সেনা বিষয়াজনৰ পত্নী, যি নিজৰ পুত্ৰৰ অকথ্য নিৰ্যাতনৰ ন্যায় বিচাৰি বিচাৰি 366 দিনে ছাতি ফুটি কৰি পেলাই 366 দিনৰ দিনটোতে তেওঁ মৃত্যু আকোৱালি ল'লে। এওঁৰ এটাই আছিল, মোৰ ল'ৰাটোক ভাৰতীয় সেনাই উঠাই নিছিল, 3খন বগা কাগজত চহী মাৰি লৈ গৈছিল। তেওঁলোকে কৈছিল তই মাৰাণাস্ত্ৰৰ তই ব্যৱহাৰ কৰ, বেপাৰ কৰ, তই লুকুৱাই ৰাখিছ বুলি সম্পূৰ্ণ গোকাত এটা মিছা কথা কৈ পেলাই লৈ যোৱা হৈছিল। এয়া ছবি। এতিয়া মই আপোনাক ভিতৰলৈ লৈ যাম। এইখন হৈছে তেওঁলোকৰ সন্মুখৰ বাৰীখন। এই ছবিবিলাকৰ এই কথাবিলাকৰ উত্তৰ আজি লাগে। ন্যায় জয়ন্ত বৰাই কিয় নেপালে? মন্ত্ৰী অতুল বৰা, 2 সাংসদ আহি ইয়াত কথা দি থৈ গৈছিল। ভাৰতীয় সেনাক কিয় তলাব নোৱাৰিলে? ভাৰতীয় সেনাক কোনে মাৰিলে সেই কথাটো কিয় উলিয়াব নোৱাৰিলে? উত্তৰটো লাগে। এটা নিপুতল ল'ৰা, কোনো বেমাৰ আজাৰ নথকা ল'ৰা, একেলগে মাকৰ লগত ভাত খাই শুই আছিল ঘৰখনত, সেই ল'ৰাটোক ৰাতি উঠাই লৈ গৈছে আইতাক আৰু মাকৰ সন্মুখৰ পৰা, আৰু সেই ল'ৰাটোৰ ন্যায় বিচাৰি বিচাৰি মাকে এটা বছৰৰ পিছত মৃত্যু সাবটিলে। ইয়াৰ উত্তৰটো কোনে দিব? কিয় ভাৰতীয় সেনাক কিয় তলাব পৰা নাই? ভাৰতীয় সেনাক আমি চেলুট মাৰোঁ, কিন্তু ভাৰতীয় সেনাৰ যিখিনি অমানৱীয় দুষ্কাৰ্য, ইয়াৰ উত্তৰো আমাক কিন্তু লাগিব। সেইটোৰ অধিকাৰো এজন ভাৰতীয় নাগৰিকৰ আছে, এজন ভাৰতীয় নাগৰিকৰ আছে। যদি তেওঁ সন্ত্ৰাসবাদী, যদি দেশৰ অখণ্ডতাৰ প্ৰতি কিবা বেয়া কাম কৰিছিলে তেতিয়া বেলেগ কথা, কিন্তু মৃত্যু, মানুহক মাৰি পেলোৱাৰ অধিকাৰটো কোনো প্ৰমাণহীনভাৱে নাছিল। এয়া হৈছে জয়ন্ত বৰাৰ ঘৰ, যিখন ঘৰত এতিয়া মৰিশালিৰ নিস্তব্ধতা, যিখন ঘৰত এতিয়া মৰিশালিৰ নিস্তব্ধতা। এই ঘৰখনত এতিয়া ঠিকনা বুলিবলৈ এগৰাকী আইতা আছে। এই আইতাগৰাকী নিজ চকুৰে দেখিছে নিজৰ নাতিনী হত্যা কৰাৰ সেই মৰ্মান্তিক বাস্তৱতা, আৰু তেখেতে নিজে চকুৰে দেখিছে নিজৰ কন্যা, এই ঘৰখনৰ মূল যিগৰাকী মহিলা,
সেই মহিলাগৰাকী আজিৰ পৰা 24 ঘণ্টাৰ আগত হেৰাই যোৱা পুত্ৰৰ শোকত হেৰাই যোৱাৰ ছবি। এয়া হৈছে ভিতৰৰ দৃশ্য। আমি আপোনালোকক ভিতৰৰ ছবি দেখুৱাইছোঁ। এয়াই ঘৰখনৰ ভিতৰৰ ছবি আপুনি চাওক। সেইগৰাকী হৈছে মই কোৱা সেই আইতাগৰাকী। এগৰাকী হৈছে এখন ঘৰ। এই ঘৰখন আপুনি মোৰ সতীৰ্থ বিশ্বৰ কেমেৰাত দেখিছে। প্ৰাগ নিউজে এটা বছৰ আমি এই গোটেই বিষয়টোৰ লগত জড়িত। ইয়াৰ পূৰ্বে এটা বছৰ আগতো আমি সেই সময়ত এই নিৰ্যাতন আৰু ন্যায়ৰ কথা লৈ পেলাই আমি বাতৰি পৰিৱেশন কৰিছিলোঁ। আৰু আজি আকৌ বাতৰি পৰিৱেশন কৰিব লগা হৈছে। 1 জয়ন্তৰ ন্যায় কি হ'ব, 2 এই ঘৰখনত আৰু সৰগ ভাগি পৰিছে। মই ছবিখন দেখুৱাইছোঁ। এয়া হৈছে জয়ন্ত। এয়া হৈছে জয়ন্ত, এটা নিপুতল এটা ল'ৰা। এই ল'ৰাটোকে 2020 চনৰ 14 জুন ৰাতি ভাত খোৱাৰ পিছত এটা ৰুমৰ পৰা ভাৰতীয় সেনাৰ চৰাইদেউৰ পৰা অহা শচীন সিনহাৰ নেতৃত্বত ভাৰতীয় সেনাৰ এটা ফ'ৰ্চ আৰু তিতাবৰ আৰু বৰহোলাৰ আৰক্ষীয়ে একেলগে এই ল'ৰাটোক লৈ গৈছিল ঘৰৰ পৰা। খোলা জিপচিৰ শেষৰখন জিপচিত ভাৰতীয় সেনাৰ মাজত এই ল'ৰাটোক বহুৱাই পেলাই লৈ যোৱা হৈছিল। আৰু আজি এয়া আপুনি দেখিছে তেওঁৰ ভনীয়েক। কেনেধৰণৰ তেওঁৰ মুখখন দেখিলে গম পাব কি পৰিৱেশ হৈ আছে। আৰু এয়া আইতা। আপুনি চাওক, এই ঘৰখনত এটা বছৰত কি ধুমুহা আহিছে, কিমান ডাঙৰ ধুমুহা এই ঘৰখন কোবাই গৈছে। জয়ন্ত বৰুৱাৰ ন্যায় নেপালে, প্ৰতিশ্ৰুতি একো নহ'ল, আলুগুটি প্ৰতিশ্ৰুতি একোৱেই নহ'ল। সেই সময়ত প্ৰতিশ্ৰুতি দিয়া হৈছিল যে জয়ন্তৰ ন্যায় তদন্ত কৰা হ'ব, শক্তিশালীভাৱে তদন্ত কৰা হ'ব, যোন দোষী তাক পানিছমেণ্ট দিয়া হ'ব, শাস্তি দিয়া হ'ব, তাক সন্মুখলৈ অনা হ'ব, ঘৰখনৰ মানুহৰ সন্মুখৰ কাঠগড়াত থিয় কৰোৱা হ'ব। সেইখিনি আলুগুটি ফুটুকাৰ ফেন। 2 নম্বৰতে কৈছিল যে প্ৰতিশ্ৰুতিৰ বন্যা আছিল যে এই ঘৰখনক চাকৰি দিব, এই ঘৰখনক সংস্থাপন দিব। এইবিলাক সম্পূৰ্ণৰূপে ফুটুকাৰ ফেন। আমি আগৰ বাতৰি দেখুৱাই গৈছোঁ ইতিমধ্যে 9 বজাৰ বাতৰি। আৰু আজি ঘৰখনত এই ছবিখনৰ কাষত আৰু এখন ছবি যোগ হ'ল। এই 2খন ছবিত পুষ্পমাল্য দিয়ে ঘৰখনৰ মানুহে সদায় বছেৰেকত চাই যাব লাগিব। এজন ডেকা ল'ৰাৰ ছবি আৰু ইয়াৰ কাষত তেওঁৰ মাকৰ ছবি। ইয়াতকৈ কিবা ছবি আছে না? আৰু তাকোকৈ এই ঘৰখনত ভাৰতীয় সেনাক চেলুট মৰা এজন সেনানীৰ ঘৰ হয় এইখন। ইয়াতকৈ আৰু কিবা ছবি থাকিব পাৰে? কেইখনমান টুকুৰা ছবি দেখুৱাম। টুকুৰা ছবি। এয়া হৈছে জয়ন্তৰ মা, জয়ন্তৰ মাতৃ। এয়া এইগৰাকীয়ে পুত্ৰৰ ন্যায় বিচাৰি বিচাৰি বুকুত খুন্দিয়াই থকা দুখ লৈ, বুকুত খুন্দিয়াই থকা অলেখ হাজাৰটা প্ৰশ্ন লৈ ল'ৰাটোক কিয় উঠাই নিলে বুলি এই মানুহগৰাকী শেষ হৈ যাবলগীয়া হ'ল। এয়া জয়ন্তৰ মা। 1, 2 জয়ন্তৰ মৃত্যুৰ পিছত এই ছবিবোৰ আমি দেখুৱাইছিলোঁ, মনত আছে চাগে এই ছবিবিলাক। এয়া হৈছে জয়ন্তৰ ডিঙি আৰু কাণৰ পিছফালে আসুৰিক নিৰ্যাতন চলোৱাৰ জিয়া বাস্তৱ ছবি। আসুৰিক নিৰ্যাতন চলাইছিলে সেই সময়ত। মই আকৌ কৈছোঁ, কিছুমান শব্দ এতিয়া আইতাক আৰু মই ভনীয়েকৰ আগত ক'ব নোৱাৰোঁ। সেই সময়ত আমি এই কথাবিলাক আনিছিলোঁ। এতিয়াও আমাৰ ডিজিটেল পেজত সেই শক্তিশালী বাতৰি এতিয়াও ওলমি আছে। আপুনি চাব পাৰে। এয়া আছিলে জয়ন্ত। এই ল'ৰাটোক কেনেকৈ ফুলি গৈছিল আপুনি মন কৰক। আৰু সেই সময়ত আটাইতকৈ ডাঙৰ কথা যে ইয়াৰ যিজন DIG আছে গাঞ্জাৱালা, তেখেতে মৰা ফাঁকি প্ৰাগ নিউজে আমি উলিয়াই দিছিলোঁ। তেওঁ কৈছিলে যে ল'ৰাটো চিকিৎসালয়ত ঢুকাইছে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত। কিন্তু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বাৰান্দাত ল'ৰাটোৰ নিথৰ দেহটো পুলিচে পেলাই তাৰ পৰা ভাৰতীয় সেনা আৰু পুলিচ পলাই গুচি গৈছিল। সেই কথা আমি গৈ সেই চিকিৎসালয়ৰ পৰা প্ৰমাণ কৰি দেখুৱাই দিছোঁ। চব তেতিয়া চেলো টেপ মাৰি বন্ধ হৈ দিলে। যেতিয়া প্ৰাগ নিউজে আমি গোটেই কথাখিনি উলিয়াই দিলোঁ, ফাঁকিকে যেতিয়া উলিয়াই দিলোঁ, তেতিয়া চুপচাপ হৈ গ'ল চব। তাৰপিছত তদন্তৰ কথা ক'লে, ইয়ালৈ 2 সাংসদ আৰু মন্ত্ৰী আহিল, আলুগুটি একো নহ'লে গোটেই কথাখিনি। মই কি হ'ব এতিয়া? আপোনালোকে ধাৰাসাৰ আন্দোলন কৰিল, মাকে আন্দোলন কৰিল বৰহোলাৰ থানাৰ সন্মুখত। এই প্ৰতিশ্ৰুতি আৰু ন্যায় এনেকৈ ওলমি ৰ'ব নেকি? চাওক, 2020 চনৰ 14 জুনৰ নিশা জয়ন্ত বৰাক উঠাই নিয়া হৈছিল, হত্যা কৰা হৈছিল। তাৰপিছত মানসিকভাৱে মাকক হত্যা কৰা হ'ল। তাৰপিছত আমি মাককে সন্মুখত ৰাখি পেলাই আমি গোটেই ন্যায় দাবীখিনি আমি কৰি আছিলোঁ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ন্যায় দাবী সমন্বয় সমিতিয়ে। কিন্তু পৰৱৰ্তী পৰ্যায়ত মানসিকভাৱে যেতিয়া মাকক হত্যা কৰিলে, তেতিয়া আমিও ভাবিবলৈ বাধ্য হৈছোঁ যে আমি কি কৰিম ইয়াৰ পিছত। আমি
বহুবাৰ চিন্তা কৰিবলৈ বাধ্যত পৰিছোঁ যে আমি কি কৰিম। কিন্তু এতিয়া আমি আগন্তুক দিনকেইটাত আমি জয়ন্ত বৰা মাতৃৰ জী আৰু আইতাক লৈ পেলাই আমি আগন্তুক কামখিনি কৰিব লাগিব। ইয়াত সমগ্ৰ অসমৰ ৰাইজে আমাক সঁহাৰি জনাব লাগিব আৰু অসমৰ ৰাইজকে ন্যায় লাগিব। এতিয়া সম্পূৰ্ণৰূপে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি শেষৰ পৰ্যায়লৈকে যুঁজি যাম, ন্যায় নোপোৱালৈকে। লাগিলে ইয়াৰ বাবে যেনেকুৱা ধৰণৰ পৰ্যায়ত আমি আন্দোলন কৰিব লাগে, যেনেকুৱা ধৰণৰ পৰ্যায়ত আমি যিকোনো কাৰ্যসূচী ল'ব লাগে আমি কৰিম, আমি ত্যাগ কৰিম, আমি নাপাহৰোঁ, আমি নাভাগৰোঁ আৰু পাহৰাও নাই, আমি ভাগৰাও নাই, আমি যুঁজি যাম। মই জোঁৱাইকলৈ, জোঁৱাই কোনফালে আছে? মই ইতিমধ্যে ইয়াৰ পূৰ্বৰ বাতৰিত তোমালোকৰ কথা পাতিলোঁ। তোমালোকক যে এই যে চাকৰি দিম বুলি কৈছিল, ন্যায় কথাটোতো আহিলে, জয়ন্তৰ এইটো কথাটো গোটেইটো বাদলি ওলমাদি ওলমে। এই যে চাকৰি দিম বুলি যে আপোনাক মাহেকটো 10বাৰমান যোৰহাটলৈ মাতে, চাকৰিটো পালে নাই? নাই এতিয়ালৈকে পোৱা নাই চাকৰি। আৰু ফাইলটো কিমান ডাঙৰ হৈ গ'লগৈ আপোনালোকৰ? কাগজ দিওঁতে ইখন বিচাৰে সিখন ইমান তোমাৰ হ'লগৈ ফাইল। কি বুলি কয় তাত আপোনাৰ চাকৰিৰ কথা ক'লে? চাকৰিৰ কথা ক'লে এইখন লাগিব, আমুকটো লাগিব, কোৰ্টৰ কাগজ চাইন লাগিব, ভনীয়েকৰ চাইন লাগিব, তেনেকৈ। যিজন ADC আছিলে এজন বদলি হৈ গ'ল, তেওঁলৈ ফোন কৰিলে কি বুলি কয়? ফোন কৰি মই বোলে বদলি হ'লোঁ, মই শিৱসাগৰ আহিলোঁ, বেলেগ এজনৰ নাম্বাৰ আছে, সেইজনৰ নাম্বাৰত দি দিছোঁ বোলে, সেইজনলৈ ফোন কৰা। আকৌ সেইজনলৈ ফোন কৰিলে ফোন নধৰে আৰু চিনি নাপায়, চিনি তিনি নাপায়, একো নকয়। আৰু তেনেকৈ মাতি মাতি আপোনাৰ 4 মাহ 5 মাহ হৈ গ'লগৈ। আপুনি অকল আপোনাৰ ডিউটি এটাই, টাউন যাব লাগে, কাগজ নিব লাগে। আপোনাৰ যোৰহাটলৈ মাতি থাকিব, সপ্তাহটো আপোনাৰ 3 দিন 4 দিন গৈ থাকিব লাগিব। এসপ্তাহত 3 দিন 4 দিন? হয়। তাৰপৰা নাই। এতিয়া কি আপোনাৰ মনত চাকৰি বাদ দিলে নে আছে আৰু? চাকৰি এতিয়ালৈ মই বাদ দিলোঁ, চাকৰিলৈ গৈ এইবোৰ কাম নাই। চাকৰিকে মাতিয়ে থাকিব। অতুল বৰা ডাঙৰীয়া, তপন গগৈ ডাঙৰীয়া, কামাখ্যা প্ৰসাদ ডাঙৰীয়া, কুমুদ কছাৰী ডাঙৰীয়া চব আহিছিল না আপোনালোকৰ ঘৰত? চব কি বুলি কৈছে? ন্যায় দিম আপোনাৰ 7 দিন ক'লে, তাৰপৰা 15 দিন ক'লে, এতিয়া আপোনাৰ এবছৰ হ'ল। প্ৰথমতে 7 দিনত কৰি দিম বুলি ক'লে? 7 দিনত চব মানুহ ধৰি দিম বুলি ক'লে, তাৰপৰা তেনেকৈ 15 দিন হ'ল। তাৰপৰা 15 দিন হ'ল, এতিয়া এবছৰ হ'ল। আৰু এইফালে মাকো হেৰুৱা লাগে। এতিয়া মাও সেয়ালৈ টেনশ্যনটো বহুত লৈ থাকে, ন্যায় পোৱা। মাৰ বুকুৰ বিষ আছিল নেকি? মাৰ বুকুখন বিষাই থাকে বুলি কয়। প্ৰেছাৰো বহুত আছিল, 160 কিমান আছিল? হয়, প্ৰেছাৰটো বাঢ়ি গ'ল। পেলাই যিমানে বছৰীয়া চাপি আহিছে সিমানে মা গা ভাল নাইকিয়া হৈ গৈছে। অকণমান দেৰি আগততো ল'ৰাক সেৱা কৰিছে, তেতিয়া বেছি হৈ গ'ল। বেছি হৈ গ'ল মানে। এইফালে নাম গাইছে, এইফালে মা উশাহটো অকণমান কমি গৈ আছে। তিলনি কাইলৈ? কাইলৈ 3দিনীয়া। কাইলৈ মা ঘৰত তিলনি। মই শেষত এটা বাক্য ল'ম আৰু মই তেওঁৰ ভণ্টিৰ পৰা, তোমালোকে এতিয়া কি বিচাৰিবা? এতিয়াও যিকুৰা চাকি ধিমিক ধামাককৈ জ্বলি আছে, কিবা ক'বা নেকি? এতিয়া নতুন মুখ্যমন্ত্ৰী হ'ল, DGP নতুন হ'ল, কিবা ক'বা নেকি? মই এইটোৱে আহ্বান জনাইছোঁ, যোনকেইজনে উঠাই নি হত্যা কৰিছিলে সেইকেইজনক চাকৰিৰ পৰা একেবাৰে বহিষ্কাৰ কৰি দিয়ে। আৰু যাতে মানুহখিনি মুখকেইখনটো আপোনালোকে দেখাব লাগিব। হয়, আমাকে সোধা পোছা কৰি থাকে, কিন্তু সিহঁতক জানিও আজিলৈকে সোধা পোছা কৰা নাই। আৰু আমাৰ মুখৰ আগত আজিলৈকে মুখকেইখন দেখুৱাই নাই কোনে হেৰি কৰিছে। চৰাইদেউ সেনা চাউনিলৈ কেতিয়াবা মাতিছিল? নাই মতা। তালৈ কোনকেইজন আহিছিল ৰাতি চিনাক্ত কৰিবলৈ মতা নাই? নাই মতা। আৰু আমি এতিয়া চিনিও নাপাওঁ, বৌ চাগে আইতাও চাগে এতিয়ালৈকে চিনি নাপাব। অকণমান মায়ে চিনি পাই হ'লে, মাও এতিয়া নাই, আমিতো চিনি নাপাম। মই আকৌ এবাৰ কৈছোঁ, ভাৰতীয় সেনাক আমি সদায় নমস্কাৰ কৰোঁ, আমি তেওঁলোকক সদায় চেলুট মাৰোঁ। কিন্তু আপুনি চাওক, এইগৰাকী আইতা কালি চেলাইন লৈছে, আজি থিয় হৈছে, আৰু যি টুকুৰা জুইৰ বুকুত এইগৰাকীয়ে লৈ আছে তাক ভাষাৰে ক'ব নোৱাৰি। যদি সেই 2 নম্বৰ দিনা বা সেই এসপ্তাহৰ ভিতৰতে এইগৰাকী আইতাক লৈ গ'ল, আইতাই কৈ দিলে ই দাঙি নিছিলে, ই ধৰি নিছিলে, এইজনে ধৰি নিছিলে। এতিয়া তেওঁৰ যিটো মেমৰি, সেইটোতো আচৰ পৰিছে। এতিয়া সেইটোৱে আচলতে চক্ৰান্ত, যে কেনেকৈ পাহৰাব পাৰি, কেনেকৈ সেই যোনকেইজন ৰাতি আহি উঠাই লৈ গৈছিল বগা কাগজত চহী মৰাই, সেই মানুহকেইজনক কেনেকৈ পাহৰাব পাৰি, কেনেকৈ অচিনাকি কৰি পেলাব পাৰি, এইটো এটা প্লেনিং। আৰু যিকেইজন আৰক্ষী বিষয়াক শাস্তি দিলে তেওঁলোকক আকৌ চাকৰিটো দি দিলে। সেই সময়ত জুইকুৰা জ্বলিছিল কাৰণে ভয়তে কিবা এটা কৰিব লাগে কাৰণে কৰিলে। গোটেই কাৰবাৰটো আপুনি চাওক, এনেকৈ অসমীয়া ল'ৰা উঠাই লৈ যাব, মাৰিব, তাৰপিছত মাক ঢুকাব, দেউতাকে ভাৰতীয় সেনাত সেৱা কৰিব, পুৰস্কাৰটো পাব মৃত্যু। এই ঘৰখনে সপোনত ভাবিছিল নে এটা বছৰত ল'ৰাটো হেৰুৱাব, এই ঘৰখনৰ মূল মানুহগৰাকী হেৰুৱাব? ইমান সুজলা সুফলা এখন ঘৰ, সেই ঘৰখন কেনেকৈ অমানিশা হ'ল, আন্ধাৰ হৈ গ'ল, এই ছবি আপোনালোকক দেখুৱাইছোঁ। এই গোটেই বাতৰিটো বৰ্তমানৰ মুখ্যমন্ত্ৰী টেবুললৈ আমি দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এবাৰ আপুনি আহক, আপুনি সকলো কৰিব পাৰে, মন গ'লে সকলো কৰিব পাৰে। আপুনি ভাৰতীয় সেনাৰ চাউনিটো চৰাইদেউৰ পৰা ক'লৈ লৈ গ'ল আপুনি জানে, আপুনি তদন্ত কৰক। সমীৰ সিনহা বুলি সেই সময়ৰ আৰক্ষীৰ মেজৰজন ক'ত আছে, আপুনি এবাৰ ইনভেষ্টিগেশ্যন কৰক। এই ল'ৰাটোক, এই ঘৰখনক এটা চাকৰিৰ প্ৰয়োজন, নতু বেকা হৈ থকা যিখন বেৰ একেবাৰে সৰি পৰিব,
চাকৰিটো দিয়াৰ ব্যৱস্থা কৰক। প্ৰতিশ্ৰুতিবোৰ আপুনি দিছিল, আমি দিয়া নাই, আপোনালোকে দিছিল। এই কামখিনি কৰিবৰ বাবে আজিৰ এই দুখ লগা ছবি সন্মুখত লৈ আপোনালৈ অনুৰোধ, প্ৰধানকৈ ন্যায় 1, 2 চাকৰি, ঘৰখনক দিয়া প্ৰতিশ্ৰুতি, এই কথাখিনি পৰিপূৰ্ণ কৰক। তেতিয়াহে আপোনালোকক মানুহে মানিব। জয়ন্তক কোনে মাৰিলে আৰু জয়ন্তৰ শোকত মাক হেৰাই গ'ল, সেই ন্যায় কেনেকৈ পাব, তাৰ অলেখ প্ৰশ্ন আপোনালোকৰ টেবুললৈ ঠেলিলোঁ।